371 এ অনুচ্ছেদ নিদিলে অসমীয়াই নাপায় মাটি সম্পদৰ অধিকাৰ 371 এফ অনুচ্ছেদত অন্তৰ্ভুক্তি অবিহনে নহয় আসন সংৰক্ষণ 371 জে অবিহনে চাকৰি সংৰক্ষণ অসম্ভৱ অসমীয়াৰ বাবে যদি অসমত চাকৰি সংৰক্ষণ দিব লাগে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা যেনেকৈ সংৰক্ষণ দিছে এওঁলোকক দিয়াৰ নিচিনাকৈ আমাক সংৰক্ষণ দিব সংবিধান সংশোধন কৰিলেহে অসমীয়াই পাব প্ৰকৃত সুৰক্ষা কৱচ ভাৰতৰ সংবিধান সংশোধন কৰি অসমক 371 এই অনুচ্ছেদত অন্তৰ্ভুক্ত কৰি দিলে আমি সাংবিধানিক সুৰক্ষা কৱচ লাভ কৰিম 6 নং দফাক লৈ চৰকাৰে চলোৱা প্ৰস্তুতি সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া সংবিধান সংশোধন কৰিবলৈ ৰাজ্যসভা আৰু লোকসভাত গৃহীত হ'ব লাগিব প্ৰস্তাৱ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধন কৰি সাংবিধানিক সুৰক্ষা কৱচৰ ক্ষেত্ৰত বিশেষ অনুচ্ছেদত অসমক অন্তৰ্ভুক্ত নকৰিলে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ এক ৰাজনৈতিক টুপৰ বাহিৰে একো নহয় এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গতিকে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ অসম চৰকাৰৰ ঘোষণাক লৈ অধিক উৎসাহী হোৱাৰ অৰ্থ নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন তেখেতৰ নেতৃত্বৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনে মই ভাবোঁ যে যথেষ্ট কথা কৈছে কিন্তু অসমৰ সাংবিধানিক ৰক্ষা কৱচ মাটি আৰু সম্পদৰ ওপৰত সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱাৰ ক্ষেত্ৰত বিপ্লৱ শৰ্মা কমিটি ব্যৰ্থ হৈছে প্ৰতিবেদনখনত নায়েই মাটি আৰু সম্পদৰ সুৰক্ষা যিটো ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদে আমাৰ মাজলৈ আনিছে গতিকে প্ৰতিবেদনখনৰ কিছুমান লিমিটেশ্যন আছে এই প্ৰতিবেদনখন সম্পূৰ্ণ কাৰ্যকৰী কৰিলেও অসমৰ ৰাইজৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক পূৰ্ণ পৰ্যায়ৰ সুৰক্ষা কৱচ অসমীয়া ৰাইজে লাভ নকৰে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো গ্ৰহণ কৰা নাই আৰু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আমাক একো কথা কোৱা নাই যে এই শৰ্মা কমিটিৰ ৰিপৰ্টটো তেওঁলোকে কাৰ্যকৰী কৰিব নে নকৰে গতিকে অসম চৰকাৰে বিপ্লৱ শৰ্মা কমিটিৰ কিছুমান কাম ৰূপায়ণ কৰিম বুলি কোৱাটোত আমি অতি উৎসাহী হোৱাৰ কোনো অৰ্থ মই নেদেখোঁ সঁচাকৈ অসম চৰকাৰ বা ভাৰত চৰকাৰে অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচৰ স্বাৰ্থত মাটি আৰু সম্পদৰ অধিকাৰ দিব খোজে তেতিয়া ৰাজ্যক দিব খোজা সেই অধিকাৰ ভাৰতৰ সংবিধানত কেৱল এটা অনুচ্ছেদেই আছে 371 এৰ জৰিয়তে এই কাম সম্ভৱ যিটো নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰদান কৰা আছে এইদৰে বিধায়ক অখিল গগৈয়ে মূলতঃ চাকৰি সংৰক্ষণ আসন সংৰক্ষণ আৰু মাটি তথা সম্পদৰ অধিকাৰ সন্দৰ্ভত সংবিধানৰ অনুচ্ছেদ উল্লেখ কৰি দাঙি ধৰে মন্তব্য চৰকাৰে বা ভাৰত চৰকাৰে সঁচাকৈ যদি অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব খোজে তেতিয়াহ'লে ভাৰতৰ সংবিধানত ৰাজ্যক দিব খোজা সাংবিধানিক সুৰক্ষা কৱচ অকল এটা অনুচ্ছেদতে আছে সেই অনুচ্ছেদটো কি 371 এৰ পৰা 371 জেলৈকে এই অনুচ্ছেদকেইটাতহে কেৱল আৰু কেৱল এখন ৰাজ্যৰ সাংবিধানিক সুৰক্ষা কৱচৰ কথা লিখি থোৱা আছে যেনেকৈ ধৰক 371 এৰ নাগালেণ্ডক দিছে নাগালেণ্ডৰ মাটি আৰু নাগালেণ্ডৰ মাটিৰ তলত থকা সম্পদ তেল কয়লা চূণশিল এই সম্পদবিলাকৰ ওপৰত নাগালেণ্ড চৰকাৰৰ বাহিৰে কোনেও হাত দিব নোৱাৰে নাগালেণ্ডৰ মানুহৰ বাহিৰে তাৰপাছত যেনেকৈ ধৰক আসন সংৰক্ষণ লোকসভা বিধানসভাৰ আসন সংৰক্ষণ পঞ্চায়তৰ আসন সংৰক্ষণ এতিয়া আমাৰ বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে অসমীয়া মানুহৰ কাৰণে অসমীয়া মানুহ মানে এওঁলোকে কৈছে যে 1951 চন 1951 চনৰ পৰা বসবাস কৰা অসমীয়া মানুহৰ কাৰণে এওঁলোকে আমাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে কৈছে যে বিধানসভাৰ আসন লোকসভাৰ আসন পঞ্চায়তৰ আসন আৰু পৌৰসভাৰ আসন সংৰক্ষণ কৰিব লাগে 80% আৰু 70% 80% সংৰক্ষণ কৰিব লাগে বুলি কৈছে এতিয়া এই কামটো কৰিবৰ কাৰণে ভাৰতৰ সংবিধানত ক'ত লিখা আছে এতিয়া 371 এফত যদি অসমৰ নামটো সুমুৱাই দিয়ে আৰু অসমীয়া মানুহৰ অৰ্থাৎ 1951 চনৰ আগতে অহা মানুহবিলাকেহে এই কাৰণেহে আসন সংৰক্ষণ হ'ব বুলি লিখে তেতিয়াহে কেৱল সাংবিধানিক ৰক্ষা কৱচ
নহ'লে বেলেগবিলাক কথা কৈ থকাৰ কোনো মিনিং নাই তাৰপিছত চাকৰিটোৰ কথা লিখা আছে ভাৰতৰ সংবিধানৰ 371Z এইটো দিছে অন্ধ্ৰপ্ৰদেশক চাকৰি সংৰক্ষণ দিছে তো ঠিক তেনেকৈ যদি অসমক চাকৰি সংৰক্ষণ দিব লাগে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা যেনেকৈ সংৰক্ষণ দিছে তেওঁলোকক দিয়াৰ নিচিনাকৈ আমাক সংৰক্ষণ দিব লাগে অৰ্থাৎ সংবিধান সংশোধন কৰি সংবিধানৰ এইসমূহ নিৰ্দিষ্ট অনুচ্ছেদত অসমক অন্তৰ্ভুক্ত নকৰি শংকৰদেৱ কলাক্ষেত্ৰ বা অন্যান্য জনগোষ্ঠীৰ অডিটৰিয়ামৰ নামত কেইটামান টকা দিলেই 6 নং দফা ৰূপায়ণ কৰে সেই কথা কেতিয়াও অসমীয়া জাতিৰ ভৱিষ্যত নিৰাপদ নকৰে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে আনহাতে বিধায়কগৰাকীয়ে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখনে যথেষ্ট কথা ক'লেও অসমৰ মাটি আৰু সম্পদৰ সাংবিধানিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে কাৰণ প্ৰতিবেদনৰ কোনো অংশতেই মাটি আৰু সম্পদৰ অধিকাৰ দিয়াৰ কথা উল্লেখ নাই অৰ্থাৎ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন সম্পূৰ্ণকৈ ৰূপায়ণ কৰিলেও ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক পৰ্যায়ৰ সুৰক্ষা লাভ নকৰে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে প্ৰতিবেদনখনৰ সেইসমূহ দফাহে ৰূপায়ণ কৰাৰ কথা চৰকাৰে কৈছে যিখিনি সাধাৰণতে ৰাজ্য চৰকাৰ এখনে প্ৰশাসনিকভাৱে কৰিব পৰা কাম এই কথা উল্লেখ কৰি অখিল গগৈয়ে কয় যে লোকসভাত দেখাৰ বিপৰ্যয়ৰ পাছতেই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ জয়ৰ বাবে উদ্বাউল হৈ পৰিছে বিজেপি তাৰে অংশ হিচাপে বিজেপিয়ে হেৰুৱা ভিত্তি ঘূৰাই আনিবলৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চুক্তিৰ 6 নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব খুজিছে বিপ্লৱ শৰ্মা কমিটিৰ সেইখিনি কথা ৰূপায়ণ কৰিম বুলি কৈছে যিবিলাক সাধাৰণভাৱে এখন ৰাজ্য চৰকাৰে প্ৰশাসনিকভাৱে কৰিব পৰা কাম কোনবিলাক কাম যেনেকৈ ধৰক আপোনাৰ জ্যোতি চিত্ৰবনত পইচা দিয়াৰ কথা কৈছে সত্ৰবিলাক সংৰক্ষণ কৰাৰ কাৰণে পইচা দিয়াৰ কথা কৈছে যেনেকৈ ধৰক আপোনাৰ কি কয় শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে টকা দিয়াৰ কথা কৈছে এনেকুৱা ধৰণৰ যিবিলাক প্ৰশাসনিক কাম-কাজ সেই কাম-কাজবিলাক অসম চৰকাৰে কৰিম বুলি কৈছে এইটো ভাল কথা কৰা উচিত কিন্তু অসম চৰকাৰে অকল এই কাম-কাজবিলাক কৰিলে অসমীয়া জাতিৰ কাৰণে এতিয়াও সাংবিধানিক বিধায়িনী এতিয়াও সুৰক্ষা কৱচ আমি লাভ নকৰোঁ সেই সাংবিধানিক ৰক্ষা কৱচ নিদিয়াকৈ যদি শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে অকণমান পইচা সত্ৰবিলাকৰ কাৰণে অকণমান পইচা আমাৰ বিহু বা বাগৰুম্বা বা অন্য কোনোবা জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানবিলাক পাতিবৰ কাৰণে ডিষ্ট্ৰিক্ট লেভেলত যদি এটা অডিটৰিয়াম খুলি দিয়ে তেতিয়াহ'লে অসমীয়া জাতিৰ কিমান প্ৰকাৰৰ উন্নতি হ'ব আপোনালোকে কি পৰ্যায়ৰ উন্নতি হ'ব আপোনালোকে নিজে কল্পনা কৰি চাওক কথাটো বুজিছেনে এতিয়া মই ভাবোঁ যে আচলতে বিজেপি চৰকাৰে 2024 চনৰ লোকসভা নিৰ্বাচনত বেয়া ফলাফল দেখুৱাৰ পাছত আৰু 2026 চনত বিজেপি অসমত বিধানসভাত হাৰিব বুলি প্ৰচাৰ হৈ যোৱাৰ পাছত মানুহ যেতিয়া কনভিন্স হৈছে যে এবাৰ বিজেপি হাৰিব এতিয়া বিজেপি উদ্বাউল হৈ পৰিছে কেনেকৈ তেওঁলোকৰ হেৰুৱা যিটো ভিত্তি সেইটো ঘূৰাই আনিব পাৰে তাৰে অংশ হিচাপে তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন বা বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব খুজিছে এইদৰে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে অৱশ্যে নিৰ্বাচনৰ আগমুহূৰ্তত চৰকাৰে যদিহে প্ৰতিশ্ৰুতি ৰূপায়ণ কৰে বাস্তৱত তেন্তে ই হ'ব অসমৰ বাবে অসমীয়াই যুঁজ দিয়া দীঘলীয়া ইতিহাসৰ ফলাফল নিউজ ডেস্ক ৰিপৰ্ট দিগপ্ৰছ কাৰেণ্ট